ক্লাছ 10ৰ ৰিজাল্টৰ পিছত প্ৰায় ষ্টুডেণ্টে ভাবে যে এতিয়া কি ষ্ট্ৰীম চুজ কৰিম, কমাৰ্চ ল'ম, আৰ্টছ ল'ম নে ছায়েন্স ল'ম। চ' হেল্ল' এভৰিৱান, ৱেলকাম টু ডিজি স্কুল আছাম ইউটিউব চেনেল। এই ভিডিঅ'টো 10 পাছ কৰা ষ্টুডেণ্টসকলৰ বাবে, যিসকল ষ্টুডেণ্টে এইবাৰ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব। চ' এতিয়া বহুতো ষ্টুডেণ্টে কনফিউজ হ'ব যে কি ষ্ট্ৰীম চুজ কৰিম। এই কনফিউজনতে বহুতো ষ্টুডেণ্টে বহুত ডাঙৰ মিষ্টেক কৰি লয়। ডাঙৰ মিষ্টেকবোৰ হ'ল ফ্ৰেণ্ডক ফ'ল' কৰা। তোমাৰ ফ্ৰেণ্ড ছায়েন্স ল'লে তুমিও ক'বা যে ময়ো ছায়েন্স ল'ম, কিন্তু তোমাৰ ইণ্টাৰেষ্ট আৰু তোমাৰ ফ্ৰেণ্ডৰ ইণ্টাৰেষ্ট বেলেগ হ'ব পাৰে। আৰু ফেমিলি প্ৰেছাৰ, পেৰেণ্টছ কয় যে ছায়েন্স ভাল, তই ছায়েন্স লৈ ল'বা, কিন্তু যদি তোমাৰ ইণ্টাৰেষ্ট নাই তেতিয়া পঢ়াত ডিফিকাল্ট হৈ যাব। আৰু ছ'চাইটি ছাজেষ্ট, ছ'চাইটিও কয় ছায়েন্স বেষ্ট, ময়ো তাকে ভাবি আছোঁ, কিন্তু শেষত কি হয়, পঢ়াত ইণ্টাৰেষ্ট নাথাকে, এক্সাম ওচৰ চাপিলে ষ্ট্ৰেছ বাঢ়ি যায়, কনফিউজন আৰু ৰিগ্ৰেট হয়। চোৱা, মই তোমালোকক কোৱা নাই যে ছায়েন্স ষ্ট্ৰীম চুজ নকৰিবা। ছায়েন্স ভাল হয়, কিন্তু অলপ ডিফিকাল্টো হয়। বাট ষ্ট্ৰীম চুজ কৰাৰ আগতে তোমালোকে চিৰিয়াছ হৈ নিজকে এই তিনিটা কুৱেশ্যন সুধিবা যে মই কি পঢ়ি ভাল পাওঁ, মই ফিউচাৰত কি হ'ব বিচাৰোঁ, বা মই নিজৰ বাবে চুজ কৰি আছোঁ নে পেৰেণ্টছৰ প্ৰেছাৰত। যদি তুমি হনেষ্ট এনচাৰ দিয়া, তোমালোকৰ কনফিউজন তাতে ফিনিছ হৈ যাব। এতিয়া আমি ডিছকাছ কৰিম যে তোমালোকে ষ্ট্ৰীমবোৰ কেনেকৈ চুজ কৰিবলৈ পাৰিবা। অ'কে, ছায়েন্স ষ্ট্ৰীম ল'বা যদি তোমালোকে মেথছ, বায়'লজি ভাল পোৱা, প্ৰব্লেম ছল্ভ কৰি ভাল পোৱা, বা ফিউচাৰত যদি তোমালোকে এজন ইঞ্জিনিয়াৰিং ডক্তৰ হ'ব বিচাৰা, তেতিয়া তোমালোকৰ কাৰণে ছায়েন্স এটা বেষ্ট ষ্ট্ৰীম। অ'কে, কিন্তু যদি ফেমিলি ফ'ৰ্চ বা ফ্ৰেণ্ডৰ এডভাইচত লৈছা, তেতিয়া পিছত ষ্ট্ৰাগল কৰিবা। কমাৰ্চ ষ্ট্ৰীম চুজ কৰিবা যদি তোমালোকে বিজনেছ, মানি, প্লেনিং ভাল পোৱা, কোম্পানী কেনেকৈ চলে সেইবোৰ জানিবলৈ বিচাৰা, বা ফিউচাৰত CA, বিজনেছমেন, মেনেজমেণ্ট যাব বিচাৰা, তেন্তে তোমালোকৰ কাৰণে কমাৰ্চ ষ্ট্ৰীম পাৰফেক্ট। আৰ্টছ ষ্ট্ৰীম চুজ কৰিবা যদি তোমালোকে ৰাইটিং, ছ'চাইটি, ক্ৰিয়েটিভিটি ভাল পোৱা, আৰু ভাবিছে যে ফিউচাৰত ল' কৰিবা, চিভিল ছাৰ্ভিচ লাইক IAS, IPS, বা টিচিং ইণ্টাৰেষ্ট আছে, এজন ভাল টিচাৰ হ'ম, দেন আৰ্টছ তোমালোকৰ কাৰণে বেষ্ট চইচ। এতিয়া তোমালোকে এটা কাম কৰিবা, নোটবুক লৈ লিখিবা যে মই কি ভাল পাওঁ, মই কি হ'বলৈ বিচাৰোঁ, কি ষ্ট্ৰীম চুজ কৰিলে ভাল। 10 মিনিটছৰ পিছতে তোমালোকে ক্লিয়াৰিটি পাই যাবা। আৰু এটা কথা সদায় মনত ৰাখিবা, ষ্ট্ৰীম তোমাৰ ফিউচাৰ ডিচাইড নকৰে, তোমাৰ এফৰ্টেহে তোমাৰ ফিউচাৰ ডিচাইড কৰিব। অ'কে, তুমি য'ত তোমাৰ 5 বছৰ দিব পাৰিবা সেইটোহে চুজ কৰিবা। চ' এভৰিৱানছ, যদি ভিডিঅ'টো হেল্পফুল পালা, শ্বেয়াৰ কৰি দিবা তোমাৰ লগৰ লগত যিসকলে কনফিউজ হৈ আছে যে ষ্ট্ৰীম কি চুজ কৰিম, আৰু ছাবস্ক্ৰাইব কৰি ল'বা। মই যিমান পাৰোঁ তোমালোকক গাইড কৰি থাকিবলৈ চেষ্টা কৰিম। চ' কিপ ৱাচিং এভৰিৱানছ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।